5% দি আৰু 10% নিদিয়াৰ ধান্দা কৰিছে এই দিয়ৰিয়ে ব্লাডি বিট্ৰেয়াৰ ৰিয়েলি বিট্ৰেয়াৰ মোৰ কোনো উপায় নাছিল starting from the central minister till my boss I was held committed আৰু এই কমিটমেন্ট ৰাখাৰ কাৰণে মই এই কাম কৰিব লগা হ'ল otherwise I would be nowhere in our society বৰবৰা ছাৰে এইবোৰ কথা জানেনে তেওঁৰ জনাৰ দৰকাৰ কি তেনেহলে তুমি কেনেকৈ ভাবিলা যে তেওঁ তোমাৰ এই কথাবোৰ মানি ল'ব I know he cannot be easily managed গতিকে তেওঁৰ ওচৰত মোৰ প্ৰথম চৰ্তটোই আছিল কি এই মিছনত তুমি যাব লাগিব আৰু তেওঁ সেইখিনি কথা মানি লোৱাৰ পাছতে মই তেওঁক ডিটেইলছখিনি দিছিলো what yes তোমাতকে বেছি আৰু কাক ট্ৰাষ্ট কৰিব পাৰো মই তুমি নিজৰ স্বাৰ্থৰ কাৰণে মোক ইমান ৰিস্ক থকা কাম এটালৈ কেনেকৈ ঠেলি দিব পাৰিলা this is not for me alone এই যে আমাৰ দুইজনৰ কাৰণে I can't believe this Rakesh তুমি মোক please জয়িতা this is not the right time for an argument এই টপিকটো আমি পিছতে সলভ কৰিব পাৰো at this moment ফাইলটো আমাৰ হাতলৈ আনাৰ প্ৰয়োজন তুমি এতিয়াই যোৱা and get the file from Raj if the file goes in Barbara's hands মোৰ সকলো প্ল্যানিং একদম পানী হৈ যাব প্লিজ understand this will change our life এই ফাইলটোৱে আমাৰ লাইফ চেঞ্জ কৰিব নে নকৰে মই নাজানো বাট এই ঘটনাটোৱে যে আমাৰ মাজত থকা ৰিলেশ্যনটো চেঞ্জ কৰিব that is confirmed get lost foolish girl there are many ways to reach the goal and Rakesh Singh can never lose পাহি মেলি ফুলি উঠা এই পৃথিৱী খুলি খুলি সৰি পৰে কি নিয়তি আঁকি আঁকি জীৱনৰে শোধৰণি খেলি মেলি ৰঙে ৰঙে সন্মিহলি সমিধান বিচাৰি জীৱনে শ্ৰীয়ৰে একে একে মিলি শূন্য হয় কি দৰে সূৰ্য উদয় কৰি হিমালয় নদী জানো বয় হেতুক সিক্ত হৃদয় অথবা প্ৰণয় অনুভূতি জানো হেতুক প্ৰাপ্য যদি ন্যায্য নহয় অধিকাৰ জানো হেতুক ৰিক্ত সময় প্ৰতিবাদী হয় এই দাবী জানো হেতুক তই মাথো পেচেন্স ৰাখ জয়িতা ধৰি ল বিপদ এতিয়াও শেষ হোৱা নাই উই মাষ্ট কাম অভাৰ ইট এণ্ড উই উইল তই এতিয়া ঘৰলৈ যা মই ছাৰক ডকুমেণ্টছখিনি দি তোৰ ওচৰলৈ গৈ আছোঁ পঢ়ি পঢ়ি সৃষ্টি গাথা গঢ়িব খুজি বাগিচা শুকান ডালত ফাগুন মাথুৰ খেদি খেদি বড়ো তৃষা ঢাকি বাকি বহু প্ৰত্যাশা জীৱন গৰল মাথো সুমিৰ বাসনাৰ জানোচা অন্যথা নাথাকে অভিলাষে আজি বৈধতা নিবিচাৰে সূৰ্য উদয় কৰি হিমালয় নদী জানো বয় হেতুক সিক্ত হৃদয় অথবা প্ৰণয় অনুভূতি জানো হেতুক প্ৰাপ্য যদি ন্যায্য নহয় অধিকাৰ জানো হেতুক ৰিক্ত সময় প্ৰতিবাদী হয় এই দাবী
গানে গানে আৰু কবিতাই প্ৰেমে বাৰে বাৰে ঠেকা খাই দেহে বিকল হৃদয় কঢ়িয়াই সভ্যতা যদি যুক্তি হয় বৃথা কিয় প্ৰতিশ্ৰুতি হয় ধৰাৰ বুকুত জীৱৰ কি বিলাই মানুহে বিচৰা শ্ৰেষ্ঠতাৰ খিতাপে ধ্বংসহে দুহাৰে ইতিহাস পাতে পাতে সূৰ্য উদয় কৰি হিমালয় নদী জানো বয়সে তোক সিক্ত হৃদয় অথবা প্ৰণয় অনুভূতি জানো অহে তোক প্ৰাপ্য যদি ন্যায্য নহয় অধিকাৰ জানো অহে তোক ৰিক্ত সময় প্ৰতিবাদী হয় এই দাবী জানো অহে তোক ছাৰ আহা ঠিক আছে তেতিয়াহ'লে আপোনালোকক বিদায় দিলোঁ আহিছোঁ বাহ এতিয়া মোৰ ৰুমত কাকো সোমাবলৈ নিদিবি ছাৰ আপুনি কোৱাৰ দৰে মই প্ৰতিবেদনটো ঘৰতে ৰেডি কৰি আনিছোঁ আপুনি এবাৰ লেপটপত চাই লওক মই এতিয়া ইনজেষ্ট কৰি দিম হ'ব মই নিজে গৈ ইনভেষ্ট কৰিম ফাইলটো ক'ত ছাৰ গোটেই ডকুমেণ্টছখিনি স্কেন কৰি মোৰ ছিষ্টেমত ৰাখি থৈছোঁ কালিৰ ভিতৰত বাকীকেইটা প্ৰতিবেদনো ৰেডি কৰি দিম তুমি এতিয়া ক'লৈ যাবা আপোনাকতো সকলোবোৰ কথা মই ফোনত কৈছোঁৱে ছাৰ জয়িতাৰ মনৰ অৱস্থা একেবাৰে বেয়া মই তাইৰ ওচৰৰ পৰা আহোঁগৈ নেকি অ'কে কিবা থাকিলে মই তোমাক ফোন কৰি জনাম ছাৰ মই কামিং আপ আৰু ব্ৰেকিঙৰ প্লেটকেইখন ৰেডি কৰি থৈ যাওঁ নাই নালাগে তুমি সীমান্তক পঠিয়াই দিয়া লাইনকেইটা মই নিজেই লিখি দিম তুমি এতিয়া যোৱা জয়িতাক অলপ কোম্পানী দিয়াগে তাইক ক'বা আমাৰ প্ৰফেশ্যনত এনেবোৰ সংঘাত ঘটাটো স্বাভাৱিক কথা লেট হাৰ কিপ পেচেঞ্চ মই তোমাক নিউজৰ পিছত ফোন কৰি আছোঁ ছাৰ স্যার ৰাজে বেগটো এৰি গৈছে রাজ স্যার গ'লগে ৰাখি থওক পাছত লৈ যাব কফি ল ৰাজ আহিল চাগে তুমি বা কফি একাপ খুৱাবিনে তাতে কাপ এটা আছে লচোন মই মোৰ কাৰণে আনিছোঁ কিবা ব্ৰেকিং প্লেট বাজিছিল নেকি এতিয়ালৈকে নাই বুজা দেখোন বাজিবতো লাগিছিল জানানে ৰাজ মোৰ এতিয়াও বিশ্বাস কৰিবৰ মন যোৱা নাই কি ছাৰক যদি সিহঁতে হাত কৰে তই পাগল হৈছ নেকি লাষ্ট 10 ইয়াৰ্ছৰ পৰা মই ছাৰৰ লগত ছাৰ দৰে আছোঁ মই তেওঁক ভালদৰে জানো ইটছ চিম্পলি ইম্পচিবল নমস্কাৰ ইষ্ট ইণ্ডিয়া টিভিৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই গীতাশ্ৰী এতিয়া চাওঁ হওক বিতং বাতৰি আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পাহাৰীয়া জিলাৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ ঘটনাই নতুন মূৰ লৈছে দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ডৰ ৰহস্য ভেদ নহওঁতেই এইবাৰ জ্বলিছে চৰকাৰী কাৰ্যালয় এই চৰকাৰী কাৰ্যালয়টোত নিমিষতে চানি ধৰা জুয়ে ছাৰখাৰ কৰি পেলাইছে কাৰ্যালয়টোৰ সকলো নথি পত্ৰ জুইত জাহ যোৱাৰ ফলত হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ সকলো নথি পত্ৰ জুইত জাহ যোৱা বুলি সন্দেহ কৰা হৈছে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এই অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি কোৱা হৈছে ইতিমধ্যে আমাৰ স্থানীয় সংবাদদাতা ৰক্তিম ঘটনাস্থলীত উপস্থিত হৈছে গতিকে বৰ্তমান পৰিস্থিতিৰ বুজ ল'বলৈ আমি দৰ্শকসকলক পুনে পুনে লৈ যাব বিচাৰিছো আমাৰ স্থানীয় সংবাদদাতা ৰক্তিমৰ ওচৰলৈ
ৰক্তিম বৰ্তমান পৰিস্থিতিয়ে কি ৰূপ লৈছে আমাৰ দৰ্শকসকলক জনাব পাৰিব নেকি হয় দৰ্শকসকলে ইতিমধ্যে গীতাশ্ৰী দেখিবলৈ পাইছে কেনে ভয়ানক পৰিস্থিতিৰ ৰূপ লৈছে আৰু দেখা গৈছে মোৰ পিছফালে যিটো কাৰ্যালয়ত অগ্নিকাণ্ড হৈছে এইটোৱে হৈছে হিল ডেভেলপমেণ্ট অথৰিটিৰ কাৰ্যালয় এই কাৰ্যালয়টোতে হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত এটাৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছিল বুলি প্ৰকাশ কিন্তু তেনে ক্ষেত্ৰত ইয়াত ৰহস্যৰ কিবা থল থাকিব পাৰে নেকি হয় যথেষ্ট গুৰুত্বপূৰ্ণ সেয়া সময়ে ক'ব ৰহস্য কি আছে কিন্তু ইয়াত যি নথিপত্ৰ আছিল এই কাৰ্যালয়টোত থকা নথিপত্ৰ আটাইবোৰেই ভস্মীভূত হৈছে আৰু যিসকল দোষী ব্যক্তি আছিল এই কেলেংকাৰীত জড়িত সেইসকল লোক যে হাৰি যাব সেইটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে হয় ৰক্তিম আকৌ এবাৰ সুধিব বিচাৰিছো এই ঘটনাৰ আঁৰত কিবা ৰহস্য থাকিব পাৰে নেকি হয় গীতাশ্ৰী কোনোৱে সেই প্ৰশ্ন নকৰা নহয় কিন্তু সঠিক তদন্তৰ পিছতহে আচলতে প্ৰকৃত সত্য পোহৰলৈ আহিব গীতাশ্ৰী ৰক্তিম আমি ঘটনাস্থলীত এতিয়ালৈকে কোনো ধৰণৰ ফায়াৰ ব্ৰিগেড প্ৰত্যক্ষ কৰা নাই হয় গীতাশ্ৰী এতিয়াও ফায়াৰ ব্ৰিগেড আহি পোৱা নাই হেল্ল' হেল্ল' কি ছাৰে মোক মাতিছে ৰচোন ৰ ছাৰ ক'ত আছে কি ক'লে হোটেল নক্ষত্ৰ ৰুম নম্বৰ 311 কোনে ফোন কৰিছে ৰাজ 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 কাৰ ফোন আছে ৰাজ ছাৰৰ ছিকিউৰিটিৰ কিবা হোটেল ৰুমৰ কথা ক'লে যে তোক হোটেল নক্ষত্ৰ ৰুম নম্বৰ 311 ৰাজ ছাৰ তাতে আছে কি ৰাজ শুনচোন ফোন জয়িতা চব শেষ হৈ গ'ল সিহঁতে মোৰ চিষ্টেমটোৰ পৰা হাৰ্ড ড্ৰাইভটো লৈ গৈছে ৰাজ ৰাজ শুন যি হ'ল হৈ গ'ল ৰাজ তই কিন্তু এতিয়া কলৈকো ওলাই নাযাবি হা আচ্ছা শুন ৰাজ শুনিছনে মই কি কৈ আছো ৰাজ তোক যে হোটেল ৰুমটোলৈ মাতি পঠাইছে তালৈ তই একদম নাযাবি ৰাজ শুনিছনে ৰাজ তোক মাতি পঠিওৱা হোটেলখনৰ ৰুম নম্বৰ 311ত ৰাকেশ সিং আছে ৰাজ শুনিছনে নাই ৰাজ মই কি কৈছো তই শুনিছনে সিহঁত খুব বেয়া মানুহ ৰাজ সিহঁতে যিকোনো কাম কৰিব পাৰে ৰাজ ঠিক আছে Cheers. Love Barbaradio. In the name of our friendship. আপুনি বেছি চিন্তা কৰিছে স্যাৰ ৰাজক মেনেজ কৰা যাব আৰু এইটো আমাৰ দায়িত্ব কিছুমান মানুহে কামৰ নিচাত খাদ্যৰ কথা পাহৰি যায় কিন্তু যেতিয়া সুস্বাদু খাদ্য সন্মুখত আহি পৰে তেতিয়া কিন্তু কামৰ কথা পাহৰি যায় ৰাজৰ বাবেও আমি খাদ্যৰ ব্যৱস্থা কৰি থৈছো সো ডোন্ট worry বৰবৰাদেউ ফাইলটো ক'ত গোটেই ডকুমেণ্টছখিনি স্কেন কৰি মোৰ ছিষ্টেমত ৰাখি থৈছোঁ
ছাৰ মই কামিং আপ আৰু ব্ৰেকিঙৰ প্লেটকেইখন ৰেডি কৰি থৈ যাওঁ নাই নালাগে তুমি সীমান্তক পঠিয়াই দিয়া লাইনকেইটা মই নিজে লিখি দিম তুমি এতিয়া যোৱা মই তোমাক নিউজৰ পিছত ফোন কৰি আছোঁ বৰবৰা চাহেব আপুনি কিন্তু ঠিকেই ল'ৰা পাইছে আই এপ্ৰিচিয়েট হিজ ইণ্টেলিজেন্স ৱেল ডান কি ল'বা ৰাজ স্কচ নে হুইস্কি আৰে এইবোৰ থাকক প্ৰথমতে তেওঁৰ আচল খাদ্যটো লৈ যাওক কিমান দৰিদ্ৰৰ পেটৰ ভোক অন্তহীন আশা যা পাৰিলে লগত লৈ যা ছাৰ আপুনিও কুল ডাউন ৰাজ ভাই কুল দুজনে কথা পাতিলে মাজত মাতিব নাপায় ছাৰ আপুনি মোৰ গডফাদাৰ আছিল আপোনাৰ আদৰ্শ আপোনাৰ কমিটমেণ্টেই আমাৰ দৰে নৱপ্ৰজন্মৰ আশা আৰু ভৰসাৰ থল আছিল ছাৰ আপুনি কিয় এনেকুৱা কৰিলে আপুনি আজি মোক ক'ব লাগিব ছাৰ আপোনাক মই মোৰ পিতৃৰ দৰে ভাবিছিলোঁ আপোনাক ভগৱানৰ দৰে মানিছিলোঁ আজি সেই ভগৱানে মোৰ লগত বিশ্বাসঘাতকতা কিয় কৰিলে ছাৰ কিছুমান কথা ভবা নাযায় বা অনুমানো কৰা নাযায় কিন্তু হৈ যায় নীতি আদৰ্শ আপোচহীনতা
কমিটমেণ্ট এইবোৰ ধৰি ৰাখিবৰ কাৰণে কেৱল ময়ে নহয়, মোৰ পৰিয়ালৰ প্ৰত্যেকজনে ছেক্ৰিফাইচ কৰিবলগীয়া হৈছে। সন্তান হিচাপে মা দেউতাক একো দিব নোৱাৰিলোঁ। পত্নীয়েনো কি বিচাৰে জীৱনত কোনোদিন নুসুধিলোঁ। ল'ৰা ছোৱালী মানুহ কৰাৰ কাৰণে ন্যূনতম প্ৰয়োজনখিনিৰ কথাও কেতিয়াও ভবা নহ'ল। আৰু এতিয়া সেইটো বয়সত সপোনেও যেতিয়া সংগ দিব নিবিচাৰে, হৈ যাব পাৰে অন্ততঃ আজি মই সেইটো কথা মানি লোৱাটো উচিত। বাল্মীকিও সেই টকাৰ কাৰণে ৰত্নাকৰ হৈ যাব পাৰে। আৰু এটা ৰত্নাকৰ জন্ম হোৱাৰ আগতে ইয়াক নিঃশেষ কৰক ছাৰ। শ্বুট মি ছাৰ। এদিন আপুনিয়ে মোক নিজে সততাৰে জীয়াই থাকিব শিকাইছিল ছাৰ, আৰু আপুনি নিজে আজি সকলো বিশ্বাস নিঃশেষ কৰি মোক অপৰাধীৰ দৰে জীয়াই থাকিব দিব নোৱাৰে ছাৰ। শ্বুট মি ছাৰ। আপোনাৰ সৃষ্টি আপুনিয়ে ধ্বংস কৰিব লাগিব। মোক মুক্তি লাগে ছাৰ। শ্বুট মি। মই জীয়াই থাকিলে আৰু বহুতো অপৰাধ সংঘটিত হ'ব ছাৰ। শ্বুট মি। শ্বুট। Shoot me! আসামী আৰু চৰকাৰী পক্ষৰ দলিল আৰু যুক্তিতৰ্ক শুনাৰ পাছত আসামীৰ জামিন আবেদন নামঞ্জুৰ কৰা হ'ল আৰু চৰকাৰী পক্ষৰ অধিবক্তাৰ আবেদন মৰ্মে আসামী ৰাজদীপ কাশ্যপক 4 দিনৰ বাবে পুলিচৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল। জিম্মাৰ অন্তত অহা 25-10-14 তাৰিখ সোমবাৰে আসামীক এই আদালতত পুনৰ হাজিৰ কৰাবলৈ নিৰ্দেশ দিয়া হ'ল। আজিৰ এই আদালতৰ কাৰ্যক্ৰমণিকা ইমানতে অন্ত পৰিল।
ৰাজ আই এম চৰি জয়িতা ৰাজ তোক মই এটা বিন্দাছ উমা খাব পাৰোঁনে সূৰ্য উদয় গৰি হিমালয় নদী জানো বয়সে তোক সিক্ত হৃদয় অথবা প্ৰণয় অনুভূতি জানো অহে তোক প্ৰাপ্য যদি ন্যায্য নহয় অধিকাৰ জানো অহে তোক ৰিক্ত সময় প্ৰতিবাদী হয় এই দাবী জানো অহে তোক পঢ়ি পঢ়ি সৃষ্টি গাথা গঢ়িব খুজি বাগিচা শুকান ডালত ফাগুন মাথুৰয় খেদি খেদি মৰু তৃষা ঢাকি বাকি বহু প্ৰত্যাশা জীৱন গৰল মাথো সুমিৰ বাসনাৰ জানোচা অন্যথা নাথাকে অভিলাষে আজি বৈধতা নিবিচাৰে সূৰ্য উদয় গৰি হিমালয় নদী জানো বয়সে তোক সিক্ত হৃদয় অথবা প্ৰণয় অনুভূতি জানো অহে তোক প্ৰাপ্য যদি ন্যায্য নহয় অধিকাৰ জানো অহে তোক ৰিক্ত সময় প্ৰতিবাদী হয় এই দাবী জানো অহে তোক গানে গানে আৰু কবিতাই প্ৰেমে বাৰে বাৰে ঠেকা খায় দেহে বিকল হৃদয় কঢ়িয়াই সভ্যতা যদি যুক্তি হয় বৃথা কিয় প্ৰতিশ্ৰুতি হয় ধৰাৰ বুকুত জীৱৰ কি বিলায় মানুহে বিচৰা শ্ৰেষ্ঠতাৰ খিতাপে ধ্বংসহে দুহাৰে ইতিহাস পাতে পাতে সূৰ্য উদয় গৰি হিমালয় নদী জানো বয়সে তোক সিক্ত হৃদয় অথবা প্ৰণয় অনুভূতি জানো অহে তোক প্ৰাপ্য যদি ন্যায্য নহয় অধিকাৰ জানো অহে তোক ৰিক্ত সময় প্ৰতিবাদী হয় এই দাবী